নমস্কাৰ প্ৰিয় দৰ্শক মই সংগীতাই প্ৰেৰণা ইন্ট্ৰিনসিক মোটিভেশন হিতান্তিলৈ আপোনালোকক হাদৰেৰে স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে 2012 বৰ্ষৰ বিহু সম্ৰাজ্ঞী শ্ৰীমতী নীলাক্ষী বুঢ়াগোহাঁই স্বাগতম নীলাক্ষী আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ লগতে আপোনাৰ বহুমূলীয়া সময়কণ আমাক দিয়াৰ বাবে আপোনালৈ জনাইছো অশেষ ধন্যবাদ গতিকে বেছি পলম নকৰি আমাৰ পোনপটীয়া প্ৰশ্ন হিতান্তিলৈ আগুৱাই যাওঁ আমাৰ প্ৰথমটি প্ৰশ্ন আপোনালৈ আপোনাৰ জন্ম শিক্ষা বৰ্তমানৰ জীৱিকা লগতে পৰিয়াল সহ সম্পূৰ্ণ পৰিচয়টো দাঙি ধৰিব নেকি নমস্কাৰ মই নীলাক্ষী বৰগোহাঁই 2012 চনৰ গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী মোৰ জন্মস্থান আচলতে কাৰ্বি আংলঙত মোৰ দেউতা স্বৰ্গীয় শ্ৰী সুশীল কুমাৰ বৰগোহাঁই তেখেত অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ বিষয়া আছিলে দেউতাৰ কৰ্মৰত তেওঁ কাৰ্বি আংলঙত আছিলে গতিকে মোৰ জন্ম তাতে মোৰ মা শ্ৰীমতী কুসুম বৰগোহাঁই তেখেত এগৰাকী হাউচৱাইফ হয় মোৰ ভাইটি এটা আছে হি চিভিল ইঞ্জিনিয়াৰ হি বৰ্তমান নলবাৰীত থাকে আৰু মোৰ ঘৰত আৰু মোৰ এটি সন্তান মই এটি সন্তানৰ মাতৃ হয় তাৰ বয়স হৈছে 7 বছৰ ল'ৰা হয় আৰু বাকি মই মোৰ শিক্ষা দেউতা যেহেতু কৰ্মৰত আছিলে কাৰণে গুৱাহাটীলৈ গুচি আহিলে গতিকে আমি ইয়াতে থাকা গুৱাহাটীতে থাকা মোৰ স্কুলিং ইয়াতে ডিজনীলেণ্ড হাই স্কুল তাৰপিছত মোৰ কলেজ মোৰ কটন কলেজ আৰু তাৰ ওপৰত মোৰ এতিয়া বৰ্তমান মই মাল্টিনেশ্যনেল কোম্পানী জোন হেল্থ কেয়াৰ বুলি মই হেল্থ কেয়াৰ ছেক্টৰত আছোঁ বৰ্তমান এতিয়া এজ এ PR পাৰ্চন গতিকে মোৰ চমু পৰিচয় এটিয়ে ইমান সুন্দৰকৈ নিজৰ লগতে পৰিয়ালৰ চিনাকি দাঙি ধৰাৰ বাবে আপোনালৈ জনাইছো অশেষ ধন্যবাদ এতিয়া আহিছো আমাৰ দ্বিতীয়টো প্ৰশ্নলৈ আপুনি কিমান বয়সৰ পৰা বিহু নাচিবলৈ লৈছিল আৰু এই ক্ষেত্ৰত কাৰোবাৰ ওচৰত প্ৰশিক্ষণ লোৱা হৈছিল নেকি লগতে এই দিশটোৰ প্ৰতি আকৰ্ষিত হৈ বিহু সম্ৰাজ্ঞী হোৱাৰ সপোনটো বাস্তৱায়িত কৰাত কাৰ প্ৰেৰণা আৰু ত্যাগক আপুনি স্বীকৃতি দিব নাচিব লাগে কঁকাল এনেকৈ ভাঙিব লাগে মোৰ প্ৰথম আচলতে গুৰু ক'ব গ'লে মোৰ মা আৰু তাৰপিছত আহিলে আমাৰ ঘৰত আচলতে মই যাৰ পৰা আচলতে বিহু শিকিছোঁ মোৰ গুৰু ৰামচন্দ্ৰ বৰা তেখেত আজিও আছে বাৰু তেওঁ আমাৰ ঘৰলৈ আগতে আহে মোৰ দেউতাক ককাইদেউ বুলি কয় বিহু দিনাখন আহি পেলাই তেওঁ ঢোল চোল লৈ আহি পেলাই মোক আৰু নচুৱাই তেওঁ আৰু হেৰি আজি বিহু বুলি নাচ আৰু মোৰ বৰ্তা তেখেতৰ মানে মোৰ বা বৰ্তা ছোৱালী বাকো লৈ আহে আৰু আমি দুইজনীয়ে মানে তেখেতে ঢোল বজাই আমি বিহু দিনাখন নাচোঁ গতিকে সৰুৰ পৰা মোৰ এই পৰিৱেশটো আছিলে গতিকে সেইকাৰণে ক'ব গ'লে মই 5-6 বছৰ বয়সৰ পৰা মোৰ মাৰ পৰা আৰম্ভণি কৰিছোঁ মোৰ বিহু শিকাৰ পৰা তেনে কোনো প্ৰতিযোগিতা হিচাপে নহয় যিহেতু এটা মানে কিবা এটা সংস্কৃতি আমাৰ আচলতে মোৰ এটা পৰিৱেশ আছিলে ঘৰত যোনটো মোৰ সংস্কৃতি আমাৰ নিজৰ সংস্কৃতিটো মোৰ মা দেউতাই সৰুৰ পৰা শিকাইছে সেইকাৰণে সেই সৰুৰ পৰা মই সেনেকৈ শিকিব আৰম্ভ কৰিছিলোঁ সৰুতে কি হয় মোৰ দেউতাই আমাৰ যেতিয়া লতাশিলত বিহু সম্ৰাজ্ঞী হয় যিকোনো প্ৰতিযোগিতা হওক অকল সম্ৰাজ্ঞী বুলিয়ে নহয় অসমত গুৱাহাটীত য'তে প্ৰতিযোগিতা হয় তালৈকে দেউতাই লৈ যায় চাবৰ কাৰণে আমি তাৰমানে দেউতাই আমাক কি কৰে আমি সৰু দেখা নাপাওঁ গাড়ী সন্মুখত বহাই দিয়ে আৰু বহাই পেলাই আমাক চোৱায় তো সেই পৰিৱেশটো মই ঘৰৰ সৰুৰ পৰা দেখিছোঁ যে প্ৰতিযোগিতা হয় সেই প্ৰতিযোগিতা মই কেতিয়াও ভবা নাছিলোঁ যে বাস্তৱত পৰিণত হৈ পেলাই মই আজি এজনী বিহুৱতী হৈ পেলাই বিহু সম্ৰাজ্ঞী পাম বুলি গতিকে লাহে লাহে ক্ৰমান্বয়ে ডাঙৰ হৈ আহিলোঁ কিন্তু আমাৰ কি আছিলে পৰিৱেশটো মোৰ দেউতাই যদিও এটা কালচাৰেল লাইনৰ ফালে আছিলে কিন্তু দেউতাই মানে বিচৰা নাছিলে যে মই বিহু নাচোঁ কাৰণ মই আচলতে মোৰ শাস্ত্ৰীয় নৃত্য শিকিছিলোঁ ভাৰতনাট্যম মোৰ গুৰু ইন্দিৰা প্ৰীতি বৰা বাইদেউ মেম গতিকে মই তেখেতৰ পৰা আচলতে তেতিয়া মই ক্লাছিকেল শিকি আছিলোঁ ভাৰতনাট্যম গতিকে বিহু নাচিম বুলি কেতিয়াও ভবা নাই আৰু প্ৰতিযোগিতাত হাঁহিম বুলি মই তেতিয়া এটা ফিলে অহা নাছিলে গতিকে কলেজ লাইফ স্কুল শেষ হ'ল তাৰপিছত কলেজ লাইফ কমপ্লিট কৰিলোঁ তাৰপিছত
ছোৱালীবিলাকে যেতিয়া প্ৰতিযোগিতা বিহুৱতী নাচে বা মোৰ ভাল লাগে মন যায় তাৰপিছত দেউতাকেইটা ক'বলৈ ভয় লাগে যে মই প্ৰতিযোগিতাত যাম তাত মোৰ বৰ্তা মই যাৰ কথা ক'লোঁ মোৰ বৰ্তা আজি নাই মোৰ বৰ্তাকো মই বিৰাট মানে বিৰাট মোক ইনস্পায়াৰ্ড কৰে মোৰ বৰ্তা বিৰাট মোৰ ইনস্পিৰেশ্যন আছে বৰ্তা মানে কি আমাক যদিও মোৰ বায়ে নাচাৰ প্ৰতি ইণ্টাৰেষ্ট আছে বৰ্তা বিৰাট ইণ্টাৰেষ্ট আৰু বৰ্তাই কয় যে আমাৰ ঘৰৰ এজনীক দে নাচিবৰ কাৰণে তো তেতিয়া মই আমাৰ এটা বিহু দল আছিলে ইয়াতে ৰাংঢালী বুলি তেওঁলোকৰ দলপতি আছিলে প্ৰবীণ গগৈ তেখেত আমাৰ ঘৰলৈ আহি থাকে মই প্ৰবীণ দাক কওঁ প্ৰবীণ দা মই এবাৰ বিহু নাচিম দেই তেওঁ আহে তেওঁ আমাৰ সম্পৰ্কীয় হয় ক'ব গ'লে তো মই প্ৰবীণ দাক কওঁ প্ৰবীণ দা মই এবাৰ বিহু নাচিম দেই মোক লৈ যাব দেউতাই নিদিয়ে মই কাক কনভিন্স কৰিবৰ কাৰণেতো মোৰ বৰ্তাকে লাগিব বৰ্তাই দেউতাক ক'লে আৰু তাৰপিছত মাও ক'লে দেউতাই ক'লে ঠিক আছে নিজৰ ৰিক্সত মই নাচ কিন্তু মাকো ক'লে ছোৱালী যদি বেয়া হয় মায়ে ক'লে হ'ব তাই যেতিয়া কৰিব বিচাৰিছে গতিকে সেনেকৈ মই বিহুত সোমালোঁ প্ৰবীণ দাই লৈ গ'ল মোক তেওঁৰ দলটোক চিনাকি কৰাই দিলে চিনাকি পৰিচয় কৰি দিলে তেওঁলোক দাদাবোৰ বহুত ডাঙৰ তেতিয়া মই একো নাজানো প্ৰবীণ দাক মই কৈছোঁ প্ৰবীণ দা মই যিহেতু মানে ধৰক প্ৰথমবাৰ এবাৰ প্ৰতিযোগিতাত মানে অংশ ল'ম গতিকে মই একো নাজানো বিহুৰ বিষয়ে আৰু সঁচাকৈ ক'ব গ'লে সঁচা অৰ্থ বিহু নচা আৰু প্ৰতিযোগিতাত নচা এটা বহুত মানে পাৰ্থক্য এটা মই সেইটো যেতিয়া মই নিজেই প্ৰতিযোগিতাত মানে ভাগ লৈছোঁ যেতিয়া মই ধৰক বিহু বহাগৰ এপ্ৰিলত আৰম্ভ হ'ব মই ডিচেম্বৰৰ পৰা আখৰা কৰিছোঁ মই মায়ে যায় মোৰ লগত দলটো ৰখি থাকে মই ৰিহাৰ্চেল কৰোঁ মই গতিকে সেনেকৈ আখৰা ধৰক 3 মাহমান কৰি পেলাই সেনেকৈ মই ওলাই গৈছোঁ মানে বিহু সংস্কৃতিত মই সোমাই গ'লোঁ তাৰপিছত মোৰ আজিও মনত আছে মোৰ প্ৰথম মানে ষ্টেজ মই য'ত পাৰফৰ্ম কৰিছোঁ প্ৰথম প্ৰতিযোগিতা হেঙেৰাবাৰীত হয় চতৰ বিহু পাতে বিহু আদৰণি নৱজ্যোতি ক্লাবত নৱজ্যোতি সংঘৰ সৌজন্যত পতা হয় গতিকে সেইখন মোৰ প্ৰথম মঞ্চ আছিলে মোৰ বিহু জগতত বিহু সংস্কৃতিত সোমোৱা মোৰ প্ৰথম মঞ্চ আছিলে সেইটো মোৰ প্ৰথম প্ৰতিযোগিতা আছিলে বিহু কৰি আছিলে তেতিয়া সেইখন মঞ্চ মোৰ কাৰণে আজিও স্মৰণীয় কাৰণ মই তাতে প্ৰথম পুৰস্কাৰ প্ৰথম ষ্টেজ প্ৰথম পাৰফৰ্মেঞ্চ আৰু প্ৰথম যেতিয়া পুৰস্কাৰ পোৱা হয় সেইটোৰ নিচিনা এটা সুখী আৰু কোনো হ'ব নোৱাৰে গতিকে সেইটোৱে মোৰ আৰম্ভণি আৰু তাৰপিছৰ পৰা মই কেতিয়াও সেইটো 2005ত মই অসম বৰদৈচিলা পালোঁ তাৰপিছত লগে লগে মই 2006ত ৰাণী প্ৰথম বছৰ মই মাৰিছোঁ লতাশিলত ৰাণী সেই হিচাপে মই 2006ত ৰাণী মই পাইছোঁ গতিকে মোৰ সেই আৰম্ভণি মোৰ কাৰণে মানে এটা যাত্ৰা মই তাৰপিছৰ পৰা মই কেতিয়াও মোৰ ঘূৰি পেলাই চোৱা নাই মই সেই যি আৰম্ভণি কৰিলোঁ বিহু কুঁৱৰী হৈ পেলাই সেনেকৈ বিহুৱতী বৰ বিহুৱতী বিহুৰাণী অসম বৰদৈচিলা সেনেকৈ মই মোৰ যাত্ৰা আৰম্ভ কৰি মই হয়তো হয় মোৰ 2012ত মই সম্ৰাজ্ঞী পাইছোঁ মোৰ কাৰণে সম্ৰাজ্ঞী এটা যাত্ৰা বহুত ডাঙৰ আছিলে সম্ৰাজ্ঞী যাত্ৰাত মই কেইবাজনৰ মানুহৰ নাম লওঁ এজন হ'ল মোৰ অতি মোৰ তাৱৈ হয় ক'ব গ'লে মোৰ দেউতাৰ সখীয়েক আছিলে তেওঁ আজি নাই স্বৰ্গীয় ৰোহিণীকান্ত গগৈ তেখেতৰ নাম ল'ম তাৰপিছত ল'ম নীলকান্ত বৰা খুৰা তেওঁ হয়তো মই আজিও মই নাপাহৰোঁ সম্ৰাজ্ঞীৰ আগদিনাখন মোক লুলু মানে মই লুলু বুলি কওঁ তেখেতৰ পুত্ৰ বিকাশ বৰা মই বিকাশজ্যোতি বৰা লুলুৱে মোক কৈছে মাম্বা মই মোক ঘৰত বাবুবা বুলি মাতে বাবুবা মই কাইলৈ সম্ৰাজ্ঞীত আপোনাৰ লগত মাৰিম মই বিহু মাৰিম আপোনাৰ লগত তো তেওঁৰ নিজৰ দল আছিলে নিজৰ দলৰ সেইদিনাখন ছুটি দি পেলাই মানে তেওঁৰ দলটো সেইদিনাখন অফ ৰাখি মোৰ লগত সম্ৰাজ্ঞীত ভাগ লৈছিলে গতিকে মই নীলকান্ত বৰা তেখেতৰ নাম লওঁ এজন আৰু মোৰ খুৰা অতি মৰমৰ মোক তেখেতে সম্ৰাজ্ঞীৰ লগত লাগি আছিলে মই সম্ৰাজ্ঞী পাম মই যাতে মোৰ কিবা ভুল শুদ্ধ ইটছ এণ্ড এভৰিথিং মানে তেওঁ মোক প্ৰতিটো ক্ষেত্ৰত গাইড দিছিলে তেখেতৰ নাম লওঁ মই দিলীপ হাজৰিকা খুৰা তাৰপিছত মোৰ মামা ডক্টৰ সমৰ গগৈ তেনেকৈ মোৰ গুৰু মোৰ লগত এনি টাইম আছিলে মোৰ ৰামচন্দ্ৰ বৰা তেখেতৰ নাম মই লওঁ এনেকৈ মই মোৰ জীৱনত তেওঁলোকৰ কৃতজ্ঞ মই কেতিয়াও নাপাহৰোঁ মই সম্ৰাজ্ঞী যিমানখিনি মই হয়তো ক'ব গ'লে সম্ৰাজ্ঞী পোৱালৈকে মই একো বস্তু জনা নাছিলোঁ মই সঁচাকৈ যিমানখিনি জানিছিলোঁ সেইখিনি মই মুখস্থ কৰাৰ নিচিনা আছিলে কিন্তু তেওঁলোকে মোক যিমানখিনি মোক লাগি ভাগি দিছিলে তেওঁলোকক মই কেতিয়াও নাপাহৰোঁ
আৰু চবতছে ডাঙৰ কৃতজ্ঞ ক'ব পাৰে মোৰ মা দেউতা মোৰ বৰ্তা আৰু মোৰ বৰমা মোৰ ঘৰৰ ফালৰ পৰা মোৰ দেউতাৰ আচলতে সপোন পিছলৈ যেতিয়া মই কেতিয়াও ঘূৰি নাচাওঁ মই যেতিয়া প্ৰতিযোগিতা আগবাঢ়ি গ'লোঁ মোৰ দেউতাৰ এটা প্ৰেৰণা আছিলে দেউতাৰ সদায় সপোন দেউতা আচলতে 2010 তেওঁ ঢুকাইছিলে গতিকে তেওঁ সেই মুহূৰ্তটো তেওঁ চাবলৈ নাপালে কিন্তু হয়তো তেওঁৰ আশীৰ্বাদত হয়তো মই আজি বিহু সম্ৰাজ্ঞী মানে খিতাপটি অৰ্জন কৰিবলৈ সক্ষম হ'লোঁ আৰু মোৰ মাৰ যোনটো প্ৰেৰণা মাৰ যোনটো ত্যাগ বলিদান কাৰণ ৰাতি টোপনি ক্ষতি কৰি মোৰ লগত যায় ৰাতি গোটেই দলটোক চম্ভালা এটা সহজ কাম নহয় গতিকে সেইখিনি টিম মেনেজমেণ্টটো মোৰ মায়ে কৰিছিলে আৰু মাক মই কেতিয়াও মানে মোৰ আজি মই যিমানখিনি ছাকচেছ আজি মই যিমানখিনি আগবাঢ়ি আহিছোঁ মোৰ মা প্ৰতিটো ক্ষেত্ৰত মোৰ লগত আছে গতিকে এইকেইজন মানুহৰ নাম নোলোৱাকৈ মই হয়তো কেতিয়াও মই নিজকে মানে কি ক'ম অপৰাধী বুলি ভাবিম গতিকে এইকেইজন মানুহৰ কৃতজ্ঞ নোহোৱাকৈ মই বিহু সম্ৰাজ্ঞী পোৱা নাই আৰু এটা কথা ক'ম যে হয় বিহু সম্ৰাজ্ঞী এটা সপোন সৰুৰ পৰা প্ৰত্যেকজনী বিহু নাচনীয়ে দেখে কিন্তু মই কিন্তু একো সপোনে দেখা নাছিলোঁ মই চাবহে যাওঁ মই দেখোঁ যে বিহু সম্ৰাজ্ঞী লতাশিলত যেতিয়া দেউতাই লৈ যায় সম্ৰাজ্ঞী এতিয়া মই সৰু আমি যাওঁ চাবৰ কাৰণে সম্ৰাজ্ঞীত সেই পুৰস্কাৰ পায় মই মানে ভাবোঁ ইমান পুৰস্কাৰ পায় সম্ৰাজ্ঞীজনীয়ে কিন্তু মই যেতিয়া নিজে নাচিবলৈ ল'লোঁ তেতিয়া হয়তো সপোন দেখিছোঁ যে বিহু সম্ৰাজ্ঞী খিতাপটি ময়ো যদি পাওঁ এটা সেইটো দেখিছিলোঁ যেতিয়া মই ডাঙৰ হৈ আহিলোঁ যেতিয়া সম্ৰাজ্ঞী প্ৰতিযোগিতা মই কেতিয়াও ভবা নাছিলোঁ যে মই বিহুৱতী হ'ম বিহু ৰাণী হ'ম আৰু গৈ পেলাই যে বিহু সম্ৰাজ্ঞী হ'ম গতিকে সেইটোৱেই মই ক'ম যে মোৰ জীৱনত এইকেইজন মানুহৰ বহুত অৱদান আছে গতিকে মই আজি তেওঁলোকক সঁচাকৈ মই এইটো ডিস্কভাৰী আষ্টিংছ ডিস্কভাৰী ইয়ৰ ছেল্ফৰ যোগেদি মই তেওঁলোকক সঁচাকৈ ধন্যবাদ জনাব বিচাৰিছোঁ সঁচাই বৰ ভাল লাগিল নীলাক্ষী ইমান সুন্দৰকৈ কথাখিনি আপুনি ব্যক্ত কৰিছে ধন্যবাদ এতিয়া আহিছোঁ আমাৰ চতুৰ্থ প্ৰশ্নটিলৈ বিহু সম্ৰাজ্ঞী হোৱাৰ সেই বিশেষ দিনটোৰ অনুভৱখিনি অকণমান ক'ব নেকি 2006 চনত যেতিয়া ৰাণী পাওঁ 2007ৰ পৰা মই আচলতে প্ৰতিযোগিতাত ভাগ লৈছোঁ দেই সম্ৰাজ্ঞী সদায় মোৰ কিবা নহয় কিবা ভুল হৈ যায় আজি বোলে মই যোজনা পাহৰিলোঁ আজি বোলে মই চাপৰৰ কিবা খেলি মেলি লাগিলে আজি হয়তো মোৰ দলৰে কিবা অসুবিধা হ'ল বা কিবা এটা ভুল কৰিলে ভুলত খাট খুটো থাকেই গতিকে মই 2006, 7, 8 মানে 7, 8, 9, 10, 11 2011লৈকে 5 বছৰ মই প্ৰত্যেকবাৰে মোৰ কিবা নহয় কিবা খুটি হয় যিমান প্ৰেক্টিছ কৰোঁ যিমানে আখৰা কৰোঁ সিমানখিনি নহয়গৈ তাৰমানে মঞ্চখনত নাজানো কেলে আজিও হয়তো লতাশিল বিহু মঞ্চত উঠাৰ লগে লগে ভৰিখন কপে সেইটো মোৰ সেই মুহূৰ্ত মানে মোৰ এনেকুৱা হ'ল 2012 চনত যেতিয়া মই বিহু সম্ৰাজ্ঞী পাওঁ সেই বছৰ মই দিনটোৰ কথা কওঁ মই গধূলি টাইমত মানে মোৰ দেৰিও হৈছে কাৰণ আমাক পাবলৈ দিয়ে ৰিপৰ্টিং টাইমিং কয় 7:30 আগত পাবগৈ লাগিব আৰু সম্ৰাজ্ঞী এটা সময়ত আৰম্ভ হয় যেতিয়া মোৰ লৰা-লৰি একদম ঘৰৰ পৰা লৰা-লৰি ওলাই গৈছোঁ গাড়ীৰ পৰা নামি পেলাই মানে মোক আৰু চবেই চিনি পোৱা হৈ গ'ল আৰু মই 5 বছৰ যেতিয়া বিহু সম্ৰাজ্ঞী নাচি আছোঁ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছোঁ মোক মানে গেটৰ পৰা চবেই চিনি পোৱা হৈ গৈছে আৰু তইতো আহিছ এনেকুৱা গতিকে মই ভাবিছোঁ এইবাৰ পাওঁ নাপাওঁ নাজানো গতিকে মই নাচি যাম আৰু ভুল হওক শুদ্ধ হওক মই মুঠতে যিমানখিনি মই আখৰা কৰিছোঁ আখৰাও বহুত কম কৰিছিলোঁ মই সেই বছৰ মোৰ ভণ্টিয়ে নাচি আছিল আচলতে সুকন্যা গগৈ তাইক আচলতে মই বিহুৱতীৰ কাৰণে প্ৰস্তুত কৰাবৰ কাৰণে মোৰ দলে তাইক নচুৱাই আছিলে গতিকে মই আখৰাও মানে মোৰ কম হয় তাইক বেছিকৈ আখৰা কৰাওঁ মই তাই কৰাৰ পিছত খুব বেছি এবাৰ আখৰা কৰোঁ আৰু ল'ৰাখিনিয়ে কৰি থাকে মোক মানে ইয়েৰফোনত হেৰি লগাই পেলাই মই চাপৰখিনি মুখস্থ কৰোঁ গতিকে সদায় একেটা হেৰিতে নাচিয়ে থাকোঁ যেতিয়া তাৰপিছত মোৰ লগত মোৰ দলৰ মানে যিখিনি আছিলে তাৰ ভিতৰত যিগৰাকী মোৰ মানে ছিংগাৰ আছিলে মানে গায়ক আছিলে বিজয় ভৰালী তাৰপিছত আৰু এজন আছিলে জান বুলি তেওঁ দুলীয়াজনৰ হয় গতিকে বিজয় দাই মোক কৈছে এইবছৰ পাওঁ নাপাওঁ নাজানো আৰু কিন্তু এইবছৰ ময়ো বিহু এৰিম আৰু সম্ৰাজ্ঞী লাষ্ট বিহু মাৰিম আৰু এবাৰ এনেকুৱা বিহু এইবাৰ লাষ্ট পাৰফৰ্ম কৰিম আৰু তাৰপিছত মই গধূলি টাইমত ওলাই গৈছোঁ মঞ্চত এনেকৈ সোমাই গৈছোঁ গাড়ীত অলৰেডি চববোৰ হেৰি ওলাই আছে ধুতি পিন্ধি পেলাই মই ধুমধাম মঞ্চলৈ ওলাই গৈছোঁ আহি পেলাই তাৰপিছত মোক আৰু গেটতে চিনাকি দাদা বিহুৱাই হয় এইবাৰ নিলি আৰু ন এনেকৈ কৈছে মই বোলো হে ভগৱান কিনো কয় আপুনি আহিছোঁহে কিনো কেনাখন লগাই ইমান কষ্ট কৰি এইবছৰ পাওঁ নাপাওঁ নাজানো আৰু
তাৰপিছত মই লটাৰী হ'ল, লটাৰী হওঁতে মোৰ 5 নম্বৰ পৰিছিলে, 5 নম্বৰ পৰিছে। মোৰ বিৰাট ভয় লাগিছে, ভগৱান ইমান ভাল ভাল চবেই নাচি নাচি গৈছে। তাৰপিছত আৰু মই মঞ্চত উঠিছোঁ, তাৰপিছত বাইদেউ এগৰাকী ৰখি আছে আৰু পিছফালে, মোক কৈছে এইবছৰ নিদি আৰু তই মুগা কাপোৰটো দি থৈ যাবি, এনেকৈ কৈছে। মই বোলো হেৰি নহয় ৰ'ব, মই পাওঁ নাপাওঁ নাজানো আৰু মোক এনেকৈ নক'ব। মঞ্চত উঠিলোঁ, পাৰফৰ্ম কৰিলোঁ, খুবেই ভাল, মানে উদৰ পৰি মই নাচিছোঁ সেইদিনাখন। কাৰণ মই ভাবিছিলোঁ যে মোৰ সেইবছৰ লাষ্ট, যিহেতু ভুলহে হওক শুদ্ধ হয়, যিখিনি শিকিছোঁ মই গোটেইখিনি উদৰ পৰি মই দিম, গতিকে মই পাৰফৰ্ম কৰিলোঁ। তাৰপিছত হৰাই যোনটো প্ৰশ্ন শিতান আহে, প্ৰশ্ন শিতানলৈ গৈছোঁ। আগতে আমাৰ সম্ৰাগীত প্ৰশ্ন শিতানতো মানে নম্বৰ দিয়ে দেই, গতিকে প্ৰশ্ন শিতানত মোক ক'লে এইবাৰ মানে সেই বছৰ মানে তাতে সম্ৰাগী মানে হোষ্ট আছিলে আকাশী তৰা বাইদেউ। আকাশী তৰা বাইদেৱে কৈছে যে হেৰি এইবাৰ এতিয়া মানে কাৰ ভাগ্যত কি প্ৰশ্ন আহে, তোমাৰ ভাগ্যত কি প্ৰশ্ন আহে, এনেকৈ ক'লে। গৈছোঁ আৰু শৰাইখনৰ পৰা প্ৰশ্নটো উঠাইছোঁ, আৰু উঠাই পেলাই দেখিছোঁ 4 বিধ জাপিৰ নাম ক'বলৈ। সেইটোতো তেনে বৰ সহজ। আৰু তাৰপিছত আহিলে নদীৰ নাম। তাৰপিছত মই ক'লোঁ আৰু নদী, তাৰপিছত আৰু তাতে বহি আছিলে যিগৰাকী বিচাৰক, নাম নলওঁ বাৰু, তেখেতে মোক ক'লে আচ্ছা তুমি ইমান কি গোটেই বিহু নামত ব্যৱহাৰ হোৱা 4খন নদীৰ নাম ক'লা, তোমাৰ লগতে লাগি থকা ব্ৰহ্মপুত্ৰৰ নৈখনৰ নামো নক'লা। মই বোলো খালোঁ কপাল, কি যে কৰিলোঁ, এই নাম নল'লোঁ মই নাপাওঁ আৰু। তাৰপিছত মই নামি আহিলোঁ, আৰু আহি পেলাই একদম গোটেই দৰ্শকসকলে এনেকৈ মানে হাত চাপৰি বজাইছে, মানে চবেই আৰু পালি আৰু তই এবাৰ পালি আৰু এনেকৈ। নামি আহিলোঁ, নামি অহাৰ পিছত ভয়টো লাগেই। সেইবছৰ আছিলে 11গৰাকীমান প্ৰতিযোগী আছিলে, গতিকে প্ৰতিযোগী শেষ হ'ল, প্ৰতিযোগিতা শেষ হ'ল। আৰু তাৰপিছত এতিয়াতো সময় হ'ল বিচাৰকৰ সিদ্ধান্ত। তাৰপিছত তেতিয়া এনেকুৱা হয়, বিহু সম্ৰাগীত আকৌ কি হয়, আমি কোনো ক'লৈ যাব নোৱাৰোঁ যেতিয়ালৈকে আপোনাৰ এনাউন্সমেণ্ট যেতিয়ালৈকে নহয় যে এইবছৰ বিহু সম্ৰাগী কোন হ'ল। গতিকে মঞ্চত গ্ৰীণ ৰুমত বহি আছোঁ আৰু চুপচাপ একদম। লাহে লাহে DY আহিলে, লাহে লাহে নিউজ লাইভ আহিলে ইণ্টাৰভিউ ল'বৰ কাৰণে। এনেই লৈছে, মইতো ভাবাই নাই। তেওঁলোকে মানে কৈছে যে আপুনি যদি এবাৰ বিহু সম্ৰাগী পায় আপোনাৰ, মই বোলো ৰ'ব, মই এতিয়ালৈকে নাজানো, মই যদি পাওঁতো সঁচাকৈ সৌভাগ্য হ'ম। কাৰণ মোৰ এটা দেউতাৰ সপোন আছিলে, মোৰ সৰুৰ পৰা সপোন আছিলে, মই এইটোতো দিঠকত পৰিণত হ'বলৈ বৰ ডাঙৰ এটা কথা হ'ব। তাৰপিছত আৰু সেনেকৈ বিচাৰকৰ গ'ল, আৰু লাহেকৈ বিচাৰক উঠিলে মঞ্চত, উঠি পেলাই যেতিয়া ক'লে এই বছৰত বিহু সম্ৰাগী আপোনালোকে জানেনে কোনে পাইছে, এনেকৈ বুলি যেতিয়া এনাউন্সমেণ্টটো দিছে, নীলাক্ষী বৰগোহাঁই। মোৰ মানে দলৰ ল'ৰাখিনি একদম এনেকৈ জুপি মানে একদম সেই বিহুৰ সেনেকৈ একদম কোনে পাব তাৰমানে, কাৰণ পিছফালে একো শুনা নাপায়। আগফালে যেতিয়া এনাউন্স কৰি থাকে, আমি আছোঁ গ্ৰীণ ৰুমত। এজন দাদা আছিলে মোৰ, পেঁপা বজাইছিলে, দিগন্ত মুদৈ বুলি, তেখেতৰ নাম লৈছোঁ এতিয়া। দিগন্ত দাই মানে একদম মঞ্চৰ কাষত গৈ পেলাই একদম এনেকৈ তেওঁ দেখা নাপায়, চুটি চাপৰ মানুহ, একদম শুনি কৈছে এই বছৰৰ বিহু সম্ৰাগী 2012 বৰ্ষ নীলাক্ষী বৰগোহাঁই বুলি কয়। একদম দূৰৰ পৰা চিঞৰি আহিছে, আৰু মই মানে একদম ভৰি কঁপনি। তাৰপিছত লাহে লাহে গোটেইবোৰ একদম চিঞৰ বাখৰ, একদম গোটেই মানে গোট খাই একদম হাহাকাৰ। মোৰ মা আছে দূৰত, এফালে মোৰ চকু পানী, মানে মই কি ক'ম, এটা মানে সেইটো সময় মুহূৰ্ত। আজি মই ইমানখিনি সময় আপোনালোকৰ লগত মানে হাঁহি ধেমালিয়ে ক'লোঁ, এতিয়া হয়তো সঁচাকৈ এটা ইম'চনেল টাচ এটা হয় ক'ব গ'লে। কাৰণ বিহু সম্ৰাগী মানে মই যিহেতু আগৰ প্ৰশ্নটোত ক'লোঁ যে সপোন দেখিব লাগে, সপোন দেখিলে যেতিয়া সেই সপোনটো ফলে, তাতকৈ বেছি আনন্দ আৰু একো নাথাকে তাৰমানে মানুহৰ জীৱনত। যেতিয়া সেইখন মঞ্চত 5 বাৰকৈ মই নিৰাশা হৈ ওলাই আহিছোঁ, সেইখন মঞ্চত মই সেই বছৰ লাষ্ট শেষৰবাৰৰ কাৰণে মই প্ৰতিযোগিতাত অংশ ল'ম বুলি যেতিয়া সিদ্ধান্ত লৈছিলোঁ, তাৰপিছত যেতিয়া একো নোচোৱাকৈ পাৰফৰ্ম কৰিবলৈ যেতিয়া নামি আহি যেতিয়া মোক কৈছে 2012 চনৰ বিহু সম্ৰাগী নীলাক্ষী বৰগোহাঁই, সেইটো সময়ত মোৰ গোটেই চকুৰ আগত গোটেই অন্ধকাৰ। মানে মোৰ এটা বস্তু মনত পৰিছে দেউতালৈ, যে ওপৰলৈ চাই পেলাই এবাৰ কৈছোঁ যে, মই মোৰ দেউতাক পাপা বুলি কওঁ, মই ওপৰলৈ চাই কৈছোঁ যে দেউতা তোমাৰ কাৰণে হয়তো আজি মই পালোঁ নেকি, মই ইমান সহজ প্ৰশ্নকেইটা পালোঁ, ইমান টান প্ৰশ্ন মোৰ আগৰ প্ৰতিযোগীখিনিয়ে পাইছে। মই মানে ওপৰলৈ চাই পেলাই কৈছোঁ যে দেউতা হয়তো মই একো ক'ব পৰা নাই, মোৰ চকু পানী ওলাই গৈছে। মই ওপৰলৈ চাই পেলাই কৈছোঁ দেউতা হয়তো তোমাৰ কাৰণে হয়তো মই আজি এইটো পালোঁ, তোমাৰ এটা সপোন, তুমি ইমানখিনি, তোমাৰ আশীৰ্বাদত চাগে মই এইখিনি পালোঁ। মোৰ মায়ে একদম দূৰৰ পৰা মানে কান্দি মোক একদম মানে চবেই দাঙি ধৰি অৱস্থা নাই। তাৰপিছত মই মঞ্চত উঠিলোঁ,
যেতিয়া আমাক মানে পুৰস্কাৰ দিয়ে এনেকৈ ৰাণী দিলে কুঁৱৰী দিলে ৰাণী দিলে তাৰপিছত যেতিয়া মোক মঞ্চলৈ লৈ গৈছে গোটেই মানে এনেকৈ মানে সেই অভিজ্ঞতাটো বেলেগ হয় কাৰণ আজি মই ভাবোঁ যে বিহু নাচনী এগৰাকী প্ৰত্যেক বিহু নাচনী এগৰাকী এটা সপোন থাকে যেতিয়া প্ৰতিযোগিতাত যায় অসমৰ বিহু সম্ৰাজ্ঞী খিতাপটো পাবৰ কাৰণে গতিকে সেই মুহূৰ্তত যেতিয়া মোক মানে চবেই মোক আহি পেলাই কৈছে আজি তুমি এগৰাকী চবতছে 1 নম্বৰ নাচনী অসমৰ ভিতৰত এনেকৈ বুলি যেতিয়া কৈছে গৌৰৱ হৈছে সঁচাকৈ মোৰ ভাল লাগিছে যে কিন্তু মই যেতিয়া মঞ্চলৈ উঠি গৈছোঁ উঠি পেলাই মোক মানে এইবছৰ মই এইবাৰ আমি মঞ্চত মাতিছোঁ পুৰস্কাৰ দিবৰ কাৰণে এই বছৰত বিহু সম্ৰাজ্ঞী নীলাক্ষী বৰগোহাঁই গতিকে মোৰ গোটেই দলৰ ল'ৰাখিনি একদম মোক এনেকৈ আদৰি লৈ গৈছে তাৰমানে সেই মুহূৰ্তটো হয়তো আজিও মোৰ অনুভৱ হয় যে মই চকুটো মুদি পেলাই মই যেতিয়া সেই মুহূৰ্তলৈ ঘূৰি যাওঁ যেতিয়া মোৰ মনত পৰে যে মোৰ কেতিয়াবা হয়তো মোৰ কেতিয়াবা স্মৰণীয় এইবোৰ ঘটনা যেতিয়া মনত পৰে চকু মুদি পেলাই যেতিয়া মই চিন্তা কৰোঁ যে চকু পানী মোৰ অট'মেটিকেলি ওলাই যায় সেইখিনি বস্তু মই কাৰো আগত এক্সপ্ৰেছ কৰিব পৰা নাছিলোঁ বা কিন্তু মই আজি এক্সপ্ৰেছ কৰিছোঁ যে এনেকুৱা এটা মুহূৰ্ত আপোনাৰ গোটেই অসমৰ মানুহখিনি অকল অসমৰ মানুহ বুলি নকওঁ সেইটো সময়ত অসমৰ বাহিৰৰ মানুহেও লতাশিলৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাটো চায় গতিকে গোটেই মানুহ মোৰ ফোন সেইটো সময়ত দিল্লীৰ পৰা আহিছে মুম্বাইৰ পৰা আহিছে ইভেন নিউয়ৰ্কত এজন দাদা অসমীয়া দাদা তেখেতে মোক তাৰ পৰা ফোন কৰিছে শুভেচ্ছা দিবৰ কাৰণে গতিকে মই সেইটো সময়ত ভাবিছোঁ যে মই যে আজি মোক গোটেই মানুহ মই যিগৰাকী ছোৱালী কেতিয়াও মই বিহু নাচিম বুলি বা এই সংস্কৃতিৰ দিশলৈ মই যাম বুলি কেতিয়াও মই সপোনতো ভাবা নাছিলোঁ মোৰ দেউতাৰ কেৰিয়াৰ আছিলে মোৰ বেলেগৰ ফালে সেই এটা বেলেগৰ পৰা গৈ পেলাই মই আজি এনেকুৱা মোৰ গোটেই মানুহখিনিয়ে চিনি পালে মোৰ মানে অনুভৱ বেলেগ এটা হৈছিলে তাৰমানে মানে সেইটো মই এক্সপ্ৰেছ কৰিবলৈ সেইটো মই কাক কৰিম তাৰমানে মই কান্দি মোৰ অৱস্থা নাই আধাখিনি গতিকে এইটো অনুভৱ এটা বেলেগ হয় বিহু সম্ৰাজ্ঞী অনুভৱ এটা বেলেগ হয় আৰু তাৰ ওপৰতো তেতিয়া মোৰ সেইটো সময়ত ফিল মানে নিজকে হৈছে যে এতিয়া মোৰ লাগিছে যে মই এগৰাকী মোৰ নিজৰ সংস্কৃতিটোক মই দাঙি ধৰিব পাৰিম এটলিষ্ট মোক মানুহখিনিয়ে এটলিষ্ট বুজি পাব বা মানে মোৰ যোগেদি হয়তো কোনোবা মানুহে আমাৰ সংস্কৃতিটোৰ বিষয়ে জানিব গতিকে সেইটো বস্তু এটা বেলেগ অনুভৱ গতিকে এইখিনিয়ে মোৰ এটা অনুভৱ বিহু সম্ৰাজ্ঞীৰ সময়খিনি চেষ্টা আৰু কষ্টৰ ফল যে সদায় মিঠা এই কথাখিনি ইমান সুন্দৰকৈ আটিগুৰি মাৰি আপুনি বুজাই দিয়াৰ বাবে মোৰ লগতে দৰ্শকসকলেও চাগে নিশ্চয় ভাল পাইছে যি কি নহওক এতিয়া আহিছোঁ আমাৰ পঞ্চমটি প্ৰশ্নলৈ যিহেতু প্ৰত্যেকগৰাকী বিহু নাচনীৰে বিহু সম্ৰাজ্ঞী হোৱাৰ এটা সপোন দেখে গতিকে আপোনাৰ নিজস্ব অভিজ্ঞতাৰ দ্বাৰা কিদৰে তেওঁলোকক আগুৱাই আহিবলৈ উৎসাহ তথা পৰামৰ্শ আগবঢ়াব হয় নৱপ্ৰজন্মক মই এইটোৱে ক'ব বিচাৰিম মই আগৰ প্ৰশ্নকেইটাতো একেটা বস্তুকে কৈ গৈছোঁ যে হয় আমি যেতিয়া বিহু নাচনী আগৰ দিনত বুলি নকওঁ আমাৰ টাইমত 2005 চনত তেতিয়াৰ বিহুৰ মানে আৰু আজিৰ মাজত এটা মই ভাষ্ট ডিফাৰেঞ্চ দেখিছোঁ ডিফাৰেঞ্চ মানে কেনেকুৱা টাইপত তেতিয়া দিনত আকৌ কি আছিলে মা দেউতাহঁতে আমাৰ ইমান সংস্কৃতিৰ প্ৰতি বা বিহুৰ প্ৰতি ইমান হেঁপাহ আছিলে নথকা নহয় কিন্তু যিহেতু মই চহৰত ডাঙৰ হোৱা চহৰত এইটো পৰিৱেশ নাছিলে মাক দেউতাকবিলাকে বিহু নাচিবলৈ মানে ছোৱালীবিলাকক নাচিব নিদিয়ে কিন্তু আজিৰ দিনত কি হয় মাক দেউতাকে মই যিটো ক'লোঁ প্ৰত্যেক মই যেতিয়া কৰ্মশালা কৰিব যাওঁ চহৰতে আজি মই এগৰাকী মানে আজি মই বিহু শিকাওঁ মোৰ ছাত্ৰ ছাত্ৰীসকলক গতিকে মোৰ ছাত্ৰীসকল প্ৰায়ভাগ গুৱাহাটীত দেখিছোঁ মাক দেউতাকৰ ইমান হেঁপাহ আৰু প্ৰত্যেকজনী নাচনীয়ে কি প্ৰতিযোগিতা কৰিব লাগে আৰু প্ৰতিযোগিতা কৰিব লাগে বিহু সম্ৰাজ্ঞীৰ কাৰণে মই সম্ৰাজ্ঞী পোৱা বছৰে মোৰ ছাত্ৰী এগৰাকী তৃষা তালুকদাৰ বুলি সৰু ছোৱালী তাই মোৰ কৰি নাচে আৰু তাই মানে একদম মোৰ ঘৰলৈ আহিছে দৌৰি আৰু বস্তু তাৰমানে মোৰ বস্তু দেখি পেলাই তাই মানে একদম ঘৰৰ পৰা সোমাই পেলাই দেখিছে একদম চিল ডাঙৰকৈ একদম আমাৰ যোনডাল ৰাজদণ্ড থাকে ৰাজদণ্ড দেখিছে একদম ধুনীয়াকৈ একদম ডাঙৰ চিল দেখিছে তাৰপিছত পিছফালে গৈ পেলাই ভিতৰলৈ দেখিছে ৱাশ্বিং মেচিন এইফালে দেখিছে টিভি
এফালে দেখিছে ফ্ৰিজ, গোটেই একদম মানে বস্তুবোৰ দেখিছে। তাৰপিছত হেৰিতে মানে মেখেলা চাদৰ থৈ দিছোঁ, সেইবোৰ চব দেখি পেলাই তাই মানে একদম সৰু ছোৱালী, তেতিয়া তাই খুব বেছি 6-7 বছৰমান আছিলে। দেউতাকে লৈ আহিছে আৰু মানে মোক হেৰি দিবৰ কাৰণে, শুভেচ্ছা দিবৰ কাৰণে ঘৰৰ মানুহ আহিছে। মোৰ ঘৰত আৰু গোটেই লাইন সেইকেইদিন আৰু তাই মানে মোক কৈছে, মেম মই কিন্তু একদম বিহু সম্ৰাজ্ঞী হ'ম দেই। তাই তাৰমানে একদম লাগিলে আৰু যে মই বিহু সম্ৰাজ্ঞী হ'ম। তাৰপিছত তাই প্ৰতিযোগিতা কৰে। তাই এতিয়া ডাঙৰ হ'ল বাৰু, তাই এতিয়া ডাঙৰ হ'ল কাৰণে পঢ়া শুনাত অলপ খেলে, কিন্তু তাই আজিও মই যেতিয়াই লগ পাওঁ তাই মোক এইটোৱে কয়, মই কিন্তু বিহু সম্ৰাজ্ঞীৰ কাৰণে মোক আপুনি শিকাবই লাগিব, মই প্ৰতিযোগিতা কৰিম। অলপ তাই একচুৱেলি আছে এতিয়া পঢ়ি আছে স্কুলত, অলপ তাই ডাঙৰ হৈ লওক, দেউতাকেও মানে একদম লাগি আছে আৰু যে মই এতিয়া অলপ যেতিয়া মোৰ ছোৱালী ডাঙৰ হ'ব কিন্তু নাচিব লাগিব। গতিকে সেই উৎসাহটো আজি নৱপ্ৰজন্মৰ মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ সংস্কৃতিটো বজাই ৰাখিবৰ কাৰণে আমি সেইটো প্ৰথম কথা, সংস্কৃতিটো বজাই ৰাখিবৰ কাৰণে নৱপ্ৰজন্ম সেইটো সকলোকে কওঁ যাতে আমাৰ সংস্কৃতিটো যাতে হেৰাই নাযায়। আৰু যিহেতু মই ক'লোঁ ন যে বিহু আজি গৈ পেলাই বিশ্ব দৰবাৰ, আজি বিহু অসমতে সীমিত নহয়, বিহু গৈ পেলাই বাহিৰ পাইছেগৈ, বাহিৰত, অসমৰ বাহিৰত, দেশে বিদেশে বিহু প্ৰচলিত। গতিকে সেইখিনি বস্তু আমি বজাই ৰাখিব লাগিব। আৰু তাৰ মাজতে প্ৰত্যেকজনী বিহু নাচনী মই এইটোৱে ক'ম যে কেতিয়াও নিৰাশা নহ'বা। তোমালোকে যদি ভাবিছা প্ৰতিযোগিতাত মই ওলাই গৈছোঁ, মই প্ৰতিযোগিতা কৰি আছোঁ, আজি মই বিহুৱতী, আজি মই বিহুৰাণী, আজি মই কচুৱা ৰাণী, মই সপোন মই অসম সম্ৰাজ্ঞী মানে অসমৰ বিহু সম্ৰাজ্ঞী হ'বলৈ চাগে মই সেইখিনি চুবলৈ নোৱাৰিম, এই বস্তুটো কেতিয়াও নাভাবিবা। মই এইটোৱে ক'ম যে চবকে যে মই আগৰ মোৰ প্ৰশ্নৰ উত্তৰকেইটাত এইটোৱে কৈছোঁ, সপোন দেখিছা যেতিয়া সপোনটো দিঠকত পৰিণত কৰিবৰ কাৰণে চেষ্টা কৰিবা, কেতিয়াও হাৰ নামানিবা। যিহেতু মই কৈছোঁ যে মোৰ আৰু এটা মাইনাছ পইণ্ট আছিলে, মই পঢ়িছিলোঁ ইংৰাজী মিডিয়ামত, আৰু তাৰো ডাঙৰ কথা মই মানে অসমীয়াত মানে এতিয়া আজিতো এতিয়া দিয়কচোন আহি গৈছে, তেতিয়া দিনততো মই ইমান হেৰি নাছিলে। মোৰ অসমীয়া প্ৰশ্ন যেতিয়া সোধে বা শুদ্ধ মানে কি হয়, মোৰ শব্দবোৰো কিজানি বা ভুল হয়, মোৰ সেইটো এটা ভয় লাগে। গতিকে সেইখিনি বস্তু বহুত প্ৰস্তুত কৰিছিলোঁ, চাপৰখিনি মুখস্থ ভগৱান। মই যেতিয়া প্ৰথম মানে মোক লৈ যায় দলটিয়ে, মোক যে কৈছে যে চাপৰো মুখস্থ কৰি পেলাই চাপৰখিনি মনত ৰাখি পেলাই চাপৰটো নাচিবা। গতিকে সেইখিনি চেষ্টাখিনি নিজৰ বহুত লাগিব, ক'ব গ'লে চেষ্টাটো কৰি থাকিবা। কেতিয়াও একো ক্ষেত্ৰত নাভাবিবা যে মই সম্ৰাজ্ঞী নাপামেই নেকি, নহয়। মই ক'লোঁ দেখোন মই 5 বছৰ 5 বাৰ সম্ৰাজ্ঞীত অংশগ্ৰহণ লৈ পেলাই সেনেকৈ সদায় ওলাই আহে। গতিকে মই 6 নম্বৰ বছৰ সম্ৰাজ্ঞী পাইছোঁ। গতিকে সেই বস্তুটোৱে সকলোকে ক'ম, এবাৰ নহয়, দুবাৰ নহয়, 100 বাৰ চেষ্টা কৰা। এদিন নহয় এদিন তুমি যদি নিষ্ঠাৰে এক মনে যদি তুমি ধাউতিৰে লাগা যে মই এইটো পাবই লাগিব, কিয় নোৱাৰিম, মোৰ যদি ভুল হৈছে এবছৰ, কিজানিবা মোৰ ভুল হৈছে, মোৰ এই ভুলটো শুধৰাব চেষ্টা কৰিবা। আজি এইবছৰ হয়তো মোৰ নাপালোঁ, কিজানিবা মোৰ কণ্ঠৰ কিবা প্ৰব্লেম হৈছে, নহ'লে কিজানিবা মোৰ চাপৰটোৱে ভুল হ'ল। গতিকে আজি মোৰ কি ভুল হ'ল, সেই ভুলখিনি নিজকে সুধিবা, প্ৰশ্ন কৰিবা, প্ৰশ্ন কৰি পেলাই সেইখিনি শুধৰাব চেষ্টা কৰিবা। সদায় প্ৰতিটো বস্তু এইবছৰ মোৰ এইটো হ'ল, মই নেক্সট বছৰ মই আকৌ ভাল কৰিম। সেই বছৰ যদি ভুল হ'ল তেতিয়াহ'লে মই আকৌ ভাবিব লাগিব মোৰ এইখিনি বস্তু কি হৈছে। গতিকে প্ৰতিটো বস্তু চেষ্টাৰ অবিহনে একো নাই সফলৰ ওপৰত। গতিকে সেইকাৰণে মই এইটোৱে ক'ম যে চেষ্টা কৰি যাবা, এটা মনে নিষ্ঠাৰে ভাবিবা যে মই পাম আৰু মই পাবই লাগিব। গতিকে সেইখিনি বস্তু যদি ৰাখা তেতিয়াহ'লে নৱপ্ৰজন্ম এই বস্তুটো সম্ৰাজ্ঞী কি, তোমালোকে সম্ৰাজ্ঞীৰ কাৰণে সঁচাকৈ সপোন যিহেতু কৈছোঁ, যদি ভাবিছা তোমালোকে যে মই অসমৰ সম্ৰাজ্ঞী হ'ম, অসমৰ মোক মানুহে সম্ৰাজ্ঞী ৰূপে চিনি পাব, গতিকে এইখিনি বস্তু বহুত প্ৰয়োজন। মই সেইটোৱে ক'বলৈ বিচাৰিম আজিৰ দিনৰ নৱপ্ৰজন্মক। আপুনি এটা খুব ভাল আৰু ডাঙৰ কথা ক'লে। সঁচাই সংস্কৃতিৰ ক্ষেত্ৰখন ৰক্ষা কৰিবলৈ হ'লে ঘৰখনেই প্ৰথম দায়িত্ব গ্ৰহণ কৰিব লাগিব। নিজৰ সন্তানক শুদ্ধকৈ কলা সংস্কৃতিৰ বিষয়ে শিকোৱাৰ দায়িত্বটো প্ৰত্যেকগৰাকীৰ অভিভাৱকৰে। ধন্যবাদ নীলাক্ষী, ইমান সুন্দৰকৈ কথাখিনি কোৱাৰ বাবে। এতিয়া আহিছোঁ আমাৰ 6 নম্বৰ প্ৰশ্নটিলৈ। বিহু সম্ৰাজ্ঞী হোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে আপুনি আপোনাৰ কলা সংস্কৃতি চৰ্চা অব্যাহত ৰাখিছেনে? যদি ৰাখিছে, কেনেকৈ এই কলা সংস্কৃতি আগুৱাই নিছে, আৰু যদি নাই ৰখা তেন্তে কিয়? বিহু সম্ৰাজ্ঞী হোৱাৰ পিছত সঁচাকৈ মোৰ নিজৰ সংস্কৃতিটো মানে মোৰ নিজৰ কলা কৃষ্টিটো মই অব্যাহত ৰাখিছোঁ, নৰখা নহয়। আচলতে বিহু সম্ৰাজ্ঞী হোৱাৰ পিছতে মোৰ বিয়া হ'ল 2012 চনত। তাৰপিছত
অলপ সাংসাৰিক কিবা হেৰিৰ কাৰণে মই 2013-14 অলপমান মোৰ নিজৰ পাৰ্চনেল ইছ্যুজৰ কাৰণে তাৰপিছত হয়তো আগতে মই মেনশ্যন কৰিছোঁ যে মই এগৰাকী ছিংগল মাদাৰ হয়, মোৰ ডিভৰ্চৰ এটা ইছ্যু হ'ল, মই ক'বলৈ বিচৰা নাই, বা তথাপিও মই প্ৰকৃততে যোনটো মোৰ আজি এগৰাকী মোৰ নিজৰ জীৱন কাহিনীৰ বিষয়ে সুধিছে আপোনালোকে, মই সঁচাকৈ মই ক'ব বিচাৰিছোঁ, মই 2013-14 মই সোমাই গৈছিলোঁ, মানে মোৰ নিজৰ সাংসাৰিক বহুত ইটো সিটো বহুত কিবা কিবি খেলি মেলিৰ কাৰণে মই আঁতৰি আহিছিলোঁ। তাৰ মাজতো মোক কৰ্মশালাৰ কাৰণে মাতিছিলে জেগাত, 2-3 জেগাত গৈছোঁ মই কৰ্মশালা কৰিবৰ কাৰণে, বিহু শিকাবৰ কাৰণে। কিন্তু এটা বস্তু ক'ব পাৰোঁ যে শিক্ষাৰ কোনো অন্ত নাই। বিহু সম্ৰাজ্ঞী হোৱাৰ পিছতহে মই চাগে বিহুৰ বিষয়ে, আমাৰ সংস্কৃতিটোৰ বিষয়ে মই বেছি ভালকৈ শিকিবলৈ আৰম্ভ কৰিলোঁ। মোৰ মাজতে 2 বছৰ বাৰু মোৰ অলপমান গেপ হ'ল, বা মই অলপমান নিজৰ পাৰ্চনেল ইছ্যুজৰ কাৰণে অলপ হেৰি হ'ল, কিন্তু আজি মই অব্যাহত ৰাখিছোঁ কলাকৃষ্টিটো, হয়, নৰখা নহয়। মই আজি মোৰ অকল কৰ্মশালা বুলি নকওঁ, মোৰ নিজৰ মোৰ ছাত্ৰী আছে ক'ব গ'লে, আৰু এটা বস্তুত মই অব্যাহত ৰাখিছোঁ, মই দাঙি ধৰিছোঁ, মোৰ এটা চেনেল আছে নীলাক্ষী বুঢ়াগোহাঁই বুলি, আপোনালোকে মাৰিলে মানে বিহু ডান্স ষ্টেপছ এণ্ড পাৰফৰ্ম, মানে বিহু ষ্টেপছ এণ্ড ডান্স ফৰ্মছ বুলি ক'লে যদি ইউটিউবত মাৰে আপোনালোকে মোৰ চেনেলটো আহিব। গতিকে মই আচলতে এই চেনেলটো মোৰ বহুত আগতে 2017 মানতে মই ষ্টাৰ্ট খুলিছিলোঁ। মোৰ কৰ্মশালা যেতিয়া হয় আৰু কলাক্ষেত্ৰ এনেকৈ কৰ্মশালা হৈছিলে, তো সেইটো সময়ত মই কৰিছিলোঁ। তাৰপিছত মই মানে ইমান ইণ্টাৰেষ্ট নিদিলোঁ যে মই ইউটিউবত থ্ৰুৰে হেৰি কৰিম। তাৰপিছত এইবাৰ যেতিয়া ধৰক লকডাউন 2020 যেতিয়া ক'ভিডৰ কাৰণে লকডাউন হ'ল, তাৰপিছত কেইবা ঠাইতো মোৰ কৰ্মশালা অলপমান মানে পষ্টপন কৰিবলৈ বা ষ্টপ হৈ গ'ল। তো কৰ্মশালা কৰিবলৈ যিখন কমিটি আছিলে তেওঁলোকে মোক ক'লে যে বাইদেউ আপুনি এটা সৰু চমুকৈ ভিডিঅ' বনাই পেলাই পঠাওক, আমাক মানে ছাত্ৰ ছাত্ৰীখিনিক আমি এনেকৈয়ে শিকাব পাৰিম। তো মই ভাবিলোঁ তেওঁলোকক দিলোঁ হয়। তাৰপিছত মই ভাবিলোঁ যে মই নাই, মোৰ চেনেলতে মোৰ যোনটো ব্লগ হয় ইউটিউবৰ, মই তাতে মই দি দিওঁ, কাৰণ যাতে মোৰ চেনেলৰ যোগেদি মই যিমানখিনি শিকাব বিচাৰিছোঁ কোনোবাই হয়তো এনেকৈ শিকিব যদি, কাৰণ আজিৰ দিনত মই এটা বস্তু লক্ষ্য কৰিছোঁ যে আজিকালি ছ'চিয়েল মিডিয়া যেতিয়াৰ পৰা আহিলে, ইণ্টাৰনেট যেতিয়াৰ পৰা বেছিকৈ মানে চৰ্চিত হ'ল, গতিকে আজিৰ দিনত পটককৈ চাৰ্চ কৰিলে অনলাইন বিচাৰে চবেই বিহু শিকিবলৈ, অকল বিহু বুলি নকওঁ, অনলাইনে শিকিব বিচাৰে চবেই, ডান্স হওক যি হওক। গতিকে মই ভাবিলোঁ যে দি দিওঁ। আৰু তাৰ ওপৰতো মই দাদা এজন আছে বিহুৰে হয়, তেখেতৰ নামটো লৈছোঁ বাৰু, দীপজ্যোতি হাজৰিকা বুলি, পাপুদাই মোক এদিন ক'লে, মই পাপুদাক ক'লোঁ, পাপুদা মই মোৰ চেনেলত এনেকৈ ব্লগ এটা আছে দিওঁ। দিয়া, দিয়া, তোমাৰ কাৰণেতো বহুত, কাৰণ তোমালোকক যেতিয়া এগৰাকী বিহু সম্ৰাজ্ঞী মানে মুকুট দিছিলে, মানে খিতাপটি দিছিলে, তোমালোকক নিজৰ অসমীয়া জাতিটোক, নিজৰ জাতি, নিজৰ সংস্কৃতিটোক দাঙি, কলা কৃষ্টি, নিজৰ কলা কৌশলীটোক দাঙি ধৰিবৰ কাৰণে যাতে ৰাইজে যাতে সেইখিনি পায়, সেইটো বস্তু তোমালোকক অলৰেডি দিছে অধিকাৰ। তো মই ভাবিলোঁ, কনফিডেণ্ট আহিলে যে মই মোৰ চেনেলত এতিয়া, গতিকে মই মোৰ চেনেলটো এতিয়া বৰ্তমান বহুতখিনি ছাবস্ক্ৰাইবাৰ। আজি মোৰ ষ্টুডেণ্ট, মোৰ ছাত্ৰী অকল অসমতে বুলি নকওঁ, মোৰ ছাত্ৰী আজি পুনে, মহাৰাষ্ট্ৰ, ৰাজস্থান, কলকাতা, তাৰপিছত আপোনাৰ তেলেংগানাৰ পৰা ৰিচেণ্টলি ষ্টুডেণ্ট এজনী জইন কৰিছে, ত্ৰিপুৰা, নৰ্থ ইষ্টৰ ত্ৰিপুৰা, তাৰপিছত ত্ৰিপুৰাত মোৰ আছে ষ্টুডেণ্ট। গতিকে অসমৰ বাহিৰেও বাহিৰতো মানে ছাত্ৰ ছাত্ৰী আছে যোনে মোৰ যোগেদি আজি মোৰ কলা কৌশলী মানে অসমৰ আমাৰ বিহুটো যাতে তেওঁলোকে শিকিব বিচাৰি আছে। গতিকে মই এইটোৱে ক'ম যে মোৰ আজি কলা কৌশলীটো সঁচাকৈ অকল অসম বুলিয়ে নকওঁ, অসমৰ বাহিৰতো যে মানুহে আমাক ফ'ল' কৰে, আমাৰ বিহুটোক যে তেওঁলোকে নাচিবলৈ ইমানেই হেঁপাহ কৰে, সেইখিনি মই মানে আৰু বেছিকৈ মোক তেওঁলোকে বেছিকৈ মোক মানে কি ক'ম, উৎসাহ দিছে, মোৰ কনফিডেন্টটো বেছি আহি গ'ল। আজি মই ক'ব গ'লে এতিয়া কৰোণাৰ কাৰণে অনলাইনে ক্লাছ কৰি আছিলোঁ মই, মোৰ ছাত্ৰী মোৰ অসমত যিখিনি মোৰ ছাত্ৰী অনলাইন মোৰ লগত শিকি আছিল, সিহঁতক মই অনলাইন শিকাই আছিলোঁ। এতিয়া হয়তো বাহিৰৰ পৰা যিহেতু দেখিলোঁ যে বাহিৰৰ ছাত্ৰীসকলেও মানে বেছিকৈ শিকিবলৈ হেঁপাহ কৰে, গতিকে আজিৰ দিনত মই মোৰ কলা কৌশলীটো মই এনেকৈয়ে দাঙি ধৰিছোঁ মোৰ চেনেলৰ যোগেদি আৰু কৰ্মশালাৰ যোগেদি, আৰু মোৰ নিজৰ পাৰ্চনেল ক্লাছো আছে। গতিকে
বৰ উৎফুল্লিত হলো জানিব পাৰি যে আপুনি আপোনাৰ কলা সংস্কৃতি নিষ্ঠাৰে বজাই ৰাখিছে বুলি আৰু তাতকৈ বেছি ভাল কথাটো এয়াই যে আপুনি অসমৰ লগতে অসমৰ বাহিৰৰ ছাত্ৰীক বিহুৰ নাচৰ প্ৰশিক্ষণ দি আছে বুলি জানিব পাৰি খুব সুন্দৰ পদক্ষেপ নীলাক্ষী আপুনি যেন আপোনাৰ এই কৰ্ম আগুৱাই লৈ যায় তাৰে কামনা কৰিছো এতিয়া আহিছো আমাৰ 7 নম্বৰ প্ৰশ্নটিলৈ আপুনি এগৰাকী বিহু নাচনী হিচাপে নিজৰ সংস্কৃতি শুদ্ধকৈ জীয়াই ৰাখিবলৈ কি কৰা উচিত বা অনুচিত বুলি ভাবে নৱপ্ৰজন্মক মই এইটোৱে ক'বলৈ বিচাৰিম আমাৰ কলা কৌশলীটো কলা কৃষ্টিটো কেনেকৈ আমি বজাই ৰাখিব লাগিব এগৰাকী বিহু সম্ৰাজ্ঞী হিচাপে মই এইটোৱে ক'ম বিহু সম্ৰাজ্ঞী হোৱাৰ পিছতহে মই আমাৰ নিজৰ কলা সংস্কৃতিটোৰ বিষয়ে মই বেছি ভালকৈ প্ৰেক্টিকেলি জানিবলৈ মানে পাৰিছোঁ কাৰণ সম্ৰাজ্ঞী হোৱাৰ আগলৈকে মোৰ কিছুমান বস্তু থিয়ৰিটিকেলি বেছিকৈ গুৰুত্ব দিছিলোঁ প্ৰেক্টিকেলি যোৱা নাছিলোঁ আৰু এটা বস্তু আছিলে কি সেই তেতিয়া 2004, 5, 6 সেনেকুৱা চনত মাক দেউতাকৰ মানে আমাৰ নিজৰ সংস্কৃতিটোৰ বিষয়ে ইমান বেছি নাই আজিকালিতো মেইনলি কেৰিয়াৰ অৰিয়েণ্টেড চবেই নিজৰ পঢ়া নিজৰ কেৰিয়াৰ সিমানখিনিৰ মাজতো আমি কেনেকৈ আমাৰ নিজৰ কলা কৃষ্টিটো কেনেকৈ আমাৰ কলা সংস্কৃতিটো আমি বজাই ৰাখিম সেইটো বহুত ডাঙৰ কথা আৰু সেই বস্তুটো আমাৰ ঘৰৰ পৰা আহিব লাগিব কাৰণ মই মোৰ মা দেউতা আমাৰ ঘৰৰ পৰা সেই পৰিৱেশটো আছিলে সৰুতে যদিও মোৰ দেউতা কেৰিয়াৰ অৰিয়েণ্টেড মোক বেছিকৈ ইম্পৰ্টেঞ্চ দিছিলে যে কেৰিয়াৰটো ঠিক কৰা পঢ়া তুমি তোমাৰ নিজৰ লাইফৰ নিজৰ ইণ্ডিপেণ্ডেঞ্চি তুমি ডাঙৰ হ'লে তুমি এইটো কৰিব লাগিব যাতে তুমি কাৰো ওপৰত হাত পাতিব নালাগে সেই বস্তুটো দেউতাই মোক সৰুৰ পৰা শিকাইছিলে কিন্তু তাৰ মাজতো আমাৰ কলা সংস্কৃতি আমাৰ সংস্কৃতিটো মা দেউতাহঁতে সৰুৰ পৰা বহাগ বিহুত কি কৰে মাঘ বিহুত কি কৰে মাঘ বিহুত আমি সদায় মই শিৱসাগৰৰ জীয়ৰী গতিকে মোৰ দেউতা শিৱসাগৰৰ হয় গতিকে মাঘ বিহুত আমি শিৱসাগৰলৈ যাওঁ শিৱসাগৰত গৈ পেলাই মাঘ বিহু উৰুকা মেজি সেই বস্তুটো পৰিৱেশটো দেউতাই শিকাইছিলে পুখুৰীত মাছ জাল সেইবোৰ বস্তু সৰুতে দেখা পাইছিলোঁ বৰশীত আৰু সেইখিনি বস্তু তাৰপিছত মাঘৰ বিহুৰ দিনাখন মায়ে গামোচা গৰু বিহুৰ দিনা কি কৰিব লাগে মাহ হালধিয়ে গৰুক কি কৰে নোৱাই সেইখিনি বস্তু আমাৰ ঘৰত সৰুৰ পৰা সেই পৰিৱেশটো আছিলে কাৰণে সেই সংস্কৃতিটো যদিও মোৰ মানে সম্ৰাজ্ঞীৰ পিছত মই শিকিছোঁ সেইটো বুলি নকওঁ কিন্তু সেই কলা সংস্কৃতিটো মোৰ ঘৰৰ পৰাই আৰম্ভ হৈছে গতিকে আমি আমাৰ কলা সংস্কৃতিটো বজাই ৰাখিব হ'লে এগৰাকী বিহু সম্ৰাজ্ঞী হিচাপে মই এইটোৱে জনাম আমাৰ ঘৰত সেই পৰিৱেশটো প্ৰথমতে আহিব লাগিব আমাৰ ঘৰৰ পৰা সেইখিনি বস্তু আৰম্ভ হ'ব যিকোনো বস্তু আমি যদি আজি আমাৰ নিজৰ মানে আমি নিজৰ জ্ঞান ক'ৰ পৰা আৰম্ভ কৰোঁ আমি আমাৰ মা দেউতাৰ পৰাহে প্ৰথমতে জ্ঞান আৰম্ভ কৰোঁ জ্ঞান মানুহৰ সভ্যতা সেই বস্তুটো আমি আমাৰ মা দেউতাৰ পৰাহে শিকোঁ আমাৰ ঘৰৰ পৰিৱেশত ঘৰত যদি আমাৰ মা দেউতাহঁতে সেই বস্তুটো নিশিকালেহেঁতেন আজি হয়তো আমি ইমানখিনি পৰ্যায়ত আমি সেই বস্তুটো নাজানিলোহেঁতেন গতিকে সেই বস্তুটো আমাৰ ঘৰৰ পৰাহে আৰম্ভ হ'ব গতিকে আমি আমাৰ কলা কৃষ্টিটো অকল নৱপ্ৰজন্ম বুলি নকওঁ এইটো আমি যাতে আমাৰ কলা কৃষ্টিটো জীয়াই ৰাখিব হ'লে আমি আমাৰ নিজৰ ভিতৰত সেই কলা কৃষ্টিটো কলা সংস্কৃতিটো আমি জীয়াই ৰাখিব লাগিব তেতিয়াহে আমি সেই বস্তুটো আমি নৱপ্ৰজন্ম আমি দাঙি ধৰিব পাৰিম প্ৰথমতে আমি আমাৰ নিজৰ ভিতৰত ৰাখিব লাগিব তাৰপিছত আমি নৱপ্ৰজন্ম আজি মোৰ ল'ৰা মই কৈছোঁ আগতে কৈছোঁ মই এগৰাকী ছিংগল মাদাৰ হয় গতিকে মই মোৰ ল'ৰা সি আজি 7 বছৰ গতিকে মই মোৰ ল'ৰা এটা বস্তু দেখিছোঁ সি মই তাক এতিয়ালৈকে ক্লাছত কাকো দিয়া নাই মই ডান্স ক্লাছতো মই ঢোল বজাবলৈও শিকোৱা নাই কিন্তু সি গুৰুত্ব দি থাকে আজি যদি মই ক্লাছ কৰাই থাকোঁ মই যেতিয়া মোৰ ছাত্ৰীসকলক শিকাই থাকোঁ সি গুৰুত্ব দি থাকে সি ঢোলৰ চাপৰ এইটো মুখতে বজাই থাকে মুখতে কৈ থাকে বা বিহুনাম সি মুখতে মই এইফালে দেখি মই মনে নকৰোঁ যে তাৰ এইটো বস্তু মুখস্থ গতিকে সেই বস্তুটোৱে আমি আমাৰ নিজৰ ভিতৰত যদি সেই বস্তুটো বজাই ৰাখোঁ আমাৰ সংস্কৃতিটো তেতিয়াহ'লে আমি আমাৰ নৱপ্ৰজন্মক আমি এইটো দাঙি ধৰিব পাৰিম আমি আমাৰ ল'ৰা ছোৱালীক আমি সেই বস্তুটো দিব পাৰিম গতিকে মই সেইটোৱে ক'ম যে এগৰাকী বিহু সম্ৰাজ্ঞী হিচাপে এইটোৱে জনাম আপুনি আপোনাৰ নিজৰ ঘৰৰ পৰা সেই বস্তুটো আৰম্ভ কৰিব লাগিব আমাৰ নিজৰ কলা সংস্কৃতিটো আমি কেনেকৈ জীয়াই ৰাখিম খুব সুন্দৰ নীলাক্ষী যি কি নহওক এতিয়া আহিছোঁ আমাৰ 8 নম্বৰ প্ৰশ্নটিলৈ আপোনাৰ মন পচন্দৰ অনুসৰি এফাকি বিহু নাম বা এপাক বিহু নাচি দেখুৱাব নেকি নাহৰু ফুলিলে তগৰু ফুলিলে ঐ পলাশেও মিলিলে ঐ পাহি মনোৰণীয়া জেং পাখিল গাঁও ৰঙালী পালেহি আহি ইমান সুন্দৰকৈ কণ্ঠনি কৰালা
বিহু বিহু লগাই দিলা আকৌ দেই যে কি নহওক এতিয়া আহিছোঁ আমাৰ অন্তিমটো তথা শেষৰ প্ৰশ্নটিলৈ আৰু সেয়া হৈছে আপুনি আমাৰ অস্তিত্ব পৰিয়ালৰ সৈতে কটোৱা অনুভৱখিনিৰ বিষয়ে অকণমান ক'ব নেকি ডিস্কভাৰিং ইয়ৰ চেল্ফক মই এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে যোনটো পদক্ষেপ লৈছে সঁচাকৈ মই তাৰ কাৰণে বহুত বহুত ধন্যবাদ কাৰণ আপোনালোকৰ এইটোৰ যোগেদি হয়তো বহুত মানুহে কিছুমান মেছেজ যোনটো বস্তু মই দিব বিচাৰিছোঁ আপোনালোকৰ যোগেদি কাৰণ মোৰ জীৱনত ঘাত প্ৰতিঘাত বহুত দেখিছোঁ আজি মোক যিটো তেওঁলোকে আজি মোৰ এইটো প্ৰগ্ৰেমৰ যোগেদি মোৰ বিহু সম্ৰাজ্ঞীৰ যাত্ৰা আজিলৈকে মই মোৰ নিজৰ কলা কৃষ্টি কেনেকৈ মই বজাই ৰাখিছোঁ কেনেকৈ আজি মই জীয়াই ৰাখিছোঁ সেইখিনি মই চমুত এটা দাঙি ধৰিলোঁ কিন্তু তাৰপিছতো মই অস্তিত্ব ডিস্কভাৰিং ইয়ৰ চেল্ফৰ ফালৰ পৰা যোগেদি মই সকলোকে এটা বস্তু ক'ব বিচাৰোঁ যে মই এগৰাকী ছিংগল মাদাৰ এটা ল'ৰা সন্তানৰ মাতৃ হয় মই মোৰ জীৱনত বহুত ঘাত প্ৰতিঘাত পাইছোঁ অকল সংস্কৃতিৰ ফালৰ পৰাই নকওঁ কিন্তু এটা বস্তু মই জীৱনত শিকিছোঁ আপুনি যদি মনৰ পৰা যদি পজিটিভ থিংকিংটো জীয়াই ৰাখে এগৰাকী মাতৃ এগৰাকী নাৰী হৈ পেলাই মই আপোনালোকক এইটোৱে ক'ব বিচাৰোঁ পৃথিৱীত লাগিলে যিমানেই ডাঙৰ কঠিন সময় নাহক সকলো বস্তুত আপোনালোকে পাৰ হৈ যাবলৈ চেষ্টা কৰিব আৰু কেতিয়াও মনেদি নাভাবিব যে এই বস্তুটো মই নোৱাৰিম মই মোৰ সৰুৰ পৰা এটা পৰিৱেশত মই ডাঙৰ হোৱা মোৰ দেউতা মা এটা আলসত ডাঙৰ হোৱা ছোৱালী এজনীৰ পৰা মই বিহু সম্ৰাজ্ঞী এটা সপোন আছিল হয়তো বিহু সম্ৰাজ্ঞী আজি মোক সকলোৱে চিনি পায় এগৰাকী বিহু সম্ৰাজ্ঞী বুলি সেইটো মোৰ এটা সপোন আছিলে তাৰপিছতো মই আজি যেতিয়া মোৰ জীৱনটো অকলে চলাম বুলি মই ভাবিলোঁ মোৰ ল'ৰাটোক লৈ পেলাই মই কেতিয়াও পিছলৈ ঘূৰি চোৱা নাই মই আপোনালোকক এইটোৱে ক'ম জীৱনত যেতিয়া আপুনি কিবা এটা ঠান লৈছে যে মই কৰিব পাৰিম কেতিয়াও একো পিছলৈ ঘূৰি চাম বুলি আশা নকৰিব নেভাৰ লুক বেক এগেইন যদি আগলৈ যাব বিচাৰিছে পিছত কি হৈ আছে সেইবোৰ বস্তু যদি আপুনি আকৌ ঘূৰি চায় তেতিয়াহ'লে আপুনি জীৱনত কেতিয়াও ছাকচেছ নহয় মই এইটোৱে ক'ব বিচাৰিম মই আজি যিহেতু হয় আজি মই এগৰাকী বিহু সম্ৰাজ্ঞী তাৰ ওপৰতো আজি মই কৰ্মৰত মাল্টিনেশ্যনেল কোম্পানী মই হেল্থ কেয়াৰ ছেক্টৰত মই আজি ওতপ্ৰোতভাৱে জড়িত গতিকে মই হেল্থ কেয়াৰ ছেক্টৰ ক'ব গ'লে মোৰ কাৰণে এটা সম্পূৰ্ণ নতুন আছিলে মই যেতিয়া ফাৰ্ষ্ট মই এখন হস্পিটেল নিম কেয়াৰ হস্পিটেল মই জব কৰোঁ মোৰ সংস্কৃতিৰ পৰা এটা মেডিকেল লাইনত বহুত বেলেগ কাৰণ মই পঢ়িছিলোঁ কলা বিভাগত মই আৰ্টছৰ ষ্টুডেণ্ট আছিলোঁ তাৰপিছত মই মেডিকেল লাইনত সোমালোঁ গতিকে মোৰ সম্পূৰ্ণ এটা মোৰ বেলেগ বেলেগ এটা লাইন মই মোৰ কেৰিয়াৰ মই আজি যোনটো জব কৰোঁ মোৰ কেৰিয়াৰ হ'ল সম্পূৰ্ণ হেল্থ ছেক্টৰত সম্পূৰ্ণ মেডিকেল লাইনত মই প্ৰত্যেকটো ডক্টৰ প্ৰত্যেকটো এভৰি পেচেণ্ট বা প্ৰত্যেকজন পেচেণ্টৰ লগত মই আজি জড়িত প্ৰত্যেকটো মেডিকেল টাৰ্মছৰ বিষয়ে আজি মই জানো কিন্তু মই মোৰ মই পঢ়িছিলোঁ কলা বিভাগত মই আৰ্টছৰ ষ্টুডেণ্ট আছিলোঁ গতিকে মই আজি এটা বস্তু লক্ষ্য কৰিছোঁ নিজৰ লাইফটো লৈ পেলাই নিজৰ জীৱনটো লৈ পেলাই যে আমি কেতিয়াবা হয়তো জীৱনত আমি কেতিয়াবা যি ভাবোঁ সেইটো নহয় মই হয়তো সৰুতে বেলেগ ভাবিছিলোঁ মই আজি এইটো হ'লোঁ গতিকে এইটোৱে মানুহক ক'ম যে আমাৰ লাইফত আমাৰ ডেষ্টিনিত যি থাকে সেইটো হ'বই আৰু মই আজি ভাবোঁ যিকোনো বস্তু কিবা ৰিজন থাকে হ'ব লগা থাকিলে এনেও হ'ব গতিকে মই কেতিয়াও একো ক্ষেত্ৰত মই হাৰ মানি যোৱা নাই মই আজি নিজকে ভাবোঁ যে আই এম দ্য ভেৰি ষ্ট্ৰংগেষ্ট পাৰ্চন মই অফক'ৰ্ছ দুখ আছে নথকা নহয় জীৱনত সকলোৰে দুখ আছে কিন্তু যোনটো আজি অস্তিত্বই কৰি আছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক আৰু আপোনালোকৰ যোগেদি মই মানুহক এটলিষ্ট মই দাঙি ধৰিব পাই পেলাই বহুত সুখী হৈছোঁ যে আপোনালোকে কেতিয়াও জীৱনত যদি আগবাঢ়িব বিচাৰিছে জীৱনত লাগিলে যিমানে কঠিন ৰাস্তা আহক পাৰ কৰি যাবলৈ চেষ্টা কৰিব এতিয়াও পিছলৈ ঘূৰি নাচাব অতীত সদায় অতীতে বৰ্তমানত জীয়াই থাকক ভৱিষ্যতত কি হ'ব সেইটো আমাৰ ডেষ্টিনিহে ক'ব গতিকে সকলোসমূহ অসমবাসী ৰাইজক সমূহ দৰ্শক যিসকলে থ্ৰু দিছ অস্তিত্ব ডিস্কভাৰিং ইয়ৰ চেল্ফৰ যোগেৰে চাই আছে মোৰ এইখিনি কথা মই যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আৰু মোক ইয়ালৈ মাতি অনাৰ কাৰণে মোৰ এইখিনি প্ৰশ্ন মই যিহেতু মোৰ নিজৰ জীৱনৰ বিষয়ে মই অলপমান আগবঢ়ালোঁ তাৰ বাবে বহুত বহুত ধন্যবাদ অস্তিত্ব ডিস্কভাৰিং ইয়ৰ চেল্ফক নমস্কাৰ
ধন্যবাদ নীলাক্ষী। আপোনাৰ যে মনোবল আৰু কেতিয়াও হাৰ নমনা ব্যক্তিত্বই হয়তো মোৰ লগতে আন বহুতকে আকৰ্ষিত কৰিছে ইতিমধ্যে। আপুনি কোৱাৰ দৰে পিছলৈ ঘূৰি চোৱাতকৈ বৰ্তমানত সুস্থিৰে থাকি অতীতত পোৱা অভিজ্ঞতাখিনি শিক্ষা হিচাপে লৈ ভৱিষ্যতলৈ আগুৱাই যোৱাৰ পৰিকল্পনা কৰাটোহে বুদ্ধিমত্তাৰ কাম। মই একমত আপোনাৰ সৈতে। আৰু ইমান এটা সুন্দৰ বাৰ্তা আপুনি আমাৰ দৰ্শকসকললৈ প্ৰেৰণ কৰাৰ বাবে অস্তিত্ব পৰিয়ালবৰ্গই আপোনালৈ জনাইছো অশেষ ধন্যবাদ আৰু লগতে আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। এইখিনিতে মৰমৰ দৰ্শকসকললৈও অশেষ ধন্যবাদ আমাৰ এই অনুষ্ঠানটো চাই থকাৰ বাবে আৰু ভৱিষ্যতলৈও আমাৰ এই অনুষ্ঠানটো চাই থাকিবলৈ অনুৰোধ জনাই আজিৰ এই খণ্ডটিৰ পৰা বিদায় মাগিছো। ধন্যবাদ। ওম সাই ৰাম।